ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে কাইলৈ ওদালগুৰিৰ হাতীগড় চাহ বাগিচাত ৰাজ্যিক ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন। বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীৰ উদ্যোগত হাতীগড় চাহ বাগিচাত দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। 7 বছৰৰ পৰা 12 বছৰলৈকে ক শাখা আৰু 12 বছৰৰ ঊৰ্ধ্বৰ খ শাখা হিচাপে দুটা শাখাত অনুষ্ঠিত হ'ব এই চিত্ৰাংকন প্ৰতিযোগিতা। বিজয়ী প্ৰতিযোগীক 15,000 টকাৰ পৰা 1 লাখ টকালৈ প্ৰদান কৰিব পুৰস্কাৰ। তদুপলক্ষে সকলো চিত্ৰশিল্পীকে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ইএম সঞ্জিত তাঁতী। মাজত আজি মাত্ৰ এটা দিন আৰু আপোনালোকে আহি পেলাই আমাৰ ইয়াতে খা খবৰ লৈছে আৰু তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কালি 1 ফেব্ৰুৱাৰী আমাৰ কাৰণে বহুত এটা পবিত্ৰ দিন। আমাৰ অসমৰ মুখ্যমন্ত্ৰী সকলোৰে শ্ৰদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপজা দিন আৰু এই উপজা দিনত আমি তেখেতক কৃতজ্ঞতা জনাই শ্ৰদ্ধা মৰম আদৰ সকলো জনাই পেলাই আমি তেখেতৰ উপজা দিনৰ লগত সংগতি ৰাখি পেলাই কিছুমান অনুষ্ঠান আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানত প্ৰথমে আমি সৰ্বধৰ্ম প্ৰাৰ্থনা ৰাখিছোঁ। আমি ইয়াতে খ্ৰীষ্টান হিন্দু মুছলিম বৌদ্ধিষ্ট বাথৌ সকলো ধৰ্মাৱলম্বীৰ মানে ব্যক্তিসকল আহিব আৰু তেখেতসকলে ইয়াতে একেলগে আমাৰ মুখ্যমন্ত্ৰীৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য মংগল বাবে প্ৰাৰ্থনা কৰিম। আমি একেলগে প্ৰাৰ্থনা কৰিম। তাৰপিছত মই চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আমি। চ' এই অনুষ্ঠানৰ বিশেষ এটাই আকৰ্ষণীয় বিষয় আছে যে আমি কালি যি চিত্ৰাংকন প্ৰতিযোগিতা হ'ব চিত্ৰশিল্পীসকলে মাথো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিছবিকে তেখেতসকলে অংকন কৰিব। গতিকে দুটা কেটেগৰী ৰাখিছোঁ আমি, ছিনিয়ৰ কেটেগৰী আৰু জুনিয়ৰ কেটেগৰী। ছিনিয়ৰ কেটেগৰীত আমি প্ৰথম পুৰস্কাৰ 1 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 50,000 আৰু তৃতীয় পুৰস্কাৰ 25,000। সেই একেধৰণে আমি জুনিয়ৰ কেটেগৰীত আমি ৰাখিছোঁ প্ৰথম পুৰস্কাৰ আমি 50,000, দ্বিতীয় পুৰস্কাৰ 25,000 আৰু তৃতীয় আমি 15,000 টকা ৰাখিছোঁ। গতিকে আমি পজিটিভলি 9টাৰ পৰা আৰম্ভ কৰিম বুলি ভাবি আছোঁ, কিয়নো বহুত দূৰৰ শিল্পীসকল আহিব। ডিব্ৰুগড় গুৱাহাটী তিনিচুকীয়া লখিমপুৰ ইভেন আমি এতিয়ালৈকে খবৰ পাইছোঁ কোচবিহাৰ আৰু ইম্ফলৰ পৰাও যোগাযোগ কৰিছে আহিবৰ কাৰণে। আৰু আমি ভাবিছোঁ যে বহুত দূৰ দূৰণিৰ পৰা আহিব, যিহেতু তেখেতসকলে যাতে সোনকালে ঘূৰি যাব পাৰে ইয়াতে, সেইকাৰণে তেখেতসকলৰ সুবিধাৰ্থে আমি আয়োজনবিলাক কৰি আছোঁ। তেখেতসকলে আহি পেলাই ইয়াতে যাতে চাহ জলপান পায়, তেখেতসকলে যাতে দুপৰীয়া আহাৰটো ইয়াতে গ্ৰহণ কৰিব পাৰে আৰু ধুনীয়াকৈ ইয়াৰ পৰা ওলাই যাব পাৰে, সেইটো কাৰণে আয়োজন কৰিছোঁ আমি গোটেই। চ' আপোনালোকে চাইছে এতিয়া আমি কামবিলাক কৰি আছোঁ। সন্ধিয়ালৈকে ৰাতিলৈকে গোটেইখিনি ছেটআপ ৰেডি হৈ যাব আশা কৰিছোঁ। প্ৰতিযোগী হ'ব ইয়াতে প্ৰতিযোগী এতিয়ালৈকে খবৰ পোৱা বোলে 600-700 ৰেজিষ্টাৰ্ড আছে। আকৌ আনৰেজিষ্টাৰ্ডো আহিব কালি। কেনেকৈ আহিব যে বহুত এনেকুৱা শিল্পীসকল আছে তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই, কিন্তু কালি যেতিয়া আহিব তেখেতসকলে লগে লগে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি দিয়া হ'ব। চ' সেনেকুৱা হ'লে আমি 700-800 হৈ যাব টোটেল। কালি আমাৰ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আহি পেলাই তেখেতৰ মংগল হাতেৰে আমাৰ এই অনুষ্ঠানটো শুভ উদ্বোধনী কৰিব। তেখেত আমাৰ লগত থাকিব আৰু ASTCৰ ৰাজ্যিক পৰিবহণ নিগমৰ সন্মানীয় অধ্যক্ষ পল্লৱলোচন দাস ডাঙৰীয়াকো আমি নিমন্ত্ৰণ জনাইছোঁ কালি। চ' তেখেতো হৈ ভৰি দিছে, অহাৰ কথা কৈছে, তেখেতো উপস্থিত থাকিব বুলি কৈছে। গতিকে খুব এটা ধুনীয়া অনুষ্ঠান। আমি বিচাৰি আছোঁ যে সকলোৱে ইয়াতে আশীৰ্বাদ কৰক আৰু একেলগে মিলি পেলাই যি ধৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে সকলো মানে দিন ৰাতি একাকাৰ কৰি পেলাই আমাৰ অসমৰ কাৰণে, গোটেই জাতি জনগোষ্ঠীৰ কাৰণে, গোটেই সৰ্বাংগীন উন্নতিৰ কাৰণে দিন ৰাত কাম কৰি আছে, ত্যাগ কৰি আছে, নিজৰ বিষয়ে নাভাবি গোটেই ৰাজ্যৰ বিষয়ে হওক গোটেই দেশৰ বিষয়ে কাম কৰি আছে। চ' তেখেতক আমি বেলেগ একোতো দিব নোৱাৰোঁ, কিন্তু কমচে কম তেখেতৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। তেখেতে ভগৱানে আৰু শক্তি প্ৰদান কৰক,
কামবিলাক কৰিবৰ কাৰণে তাৰ বাবে আমি প্ৰাৰ্থনা কৰিম ভগৱানৰ ওচৰত। সেইটোৱে এইটো মই নিজাববীয়াকৈ এইটো অনুষ্ঠান ৰাখিছোঁ আৰু সকলোৱে কালি বেলেগ বেলেগ ধৰণে তেখেতৰ জন্মদিনটো উদযাপন কৰিব। তো মই এনেকৈ ধৰণে উদযাপন কৰিবৰ কাৰণে ওলাইছোঁ।